শ্ৰদ্ধাৰ সাংবাদিকসকল, আমি প্ৰথমতেই হয়তো টাইমছ অফ ট্ৰেণ্ডাৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি যিকেইটা বিষয়ৰ ওপৰত আমি সংবাদমেল অনুষ্ঠিত কৰিছোঁ, এই সংবাদমেলত আপোনালোক উপস্থিত আছে। কেইটামান গুৰুত্বপূৰ্ণ বিষয় সংক্ৰান্তত আমাৰ টাইমছ অফ ট্ৰেণ্ডাৰ যোৰহাট জিলা সমিতিৰ দৃষ্টিভংগী স্পষ্ট কৰিবৰ কাৰণে আমি আজিৰ এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ প্ৰেছ বিবৃতি আমি ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। মূল কথাটো হ'ল যে আমি যোৱা সময়ত অসম নাগালেণ্ড সীমা সমস্যা সম্পৰ্কত আমি বহু আন্দোলন কৰিছোঁ। আমাৰ লগতে অন্যান্য জাতীয় জনগোষ্ঠী সংগঠনে আন্দোলন কৰিছে, কিন্তু সিদিনা দিছৈ ভেলী বনাঞ্চলৰ বৰুৱালীত নগালোকে যি ৰবৰৰ বাগান স্থাপন কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আমি সৰজমিন তদন্ত কৰি দেখিলোঁ তাত ইতিমধ্যেই ৰাবাৰৰ গছ লহপহকৈ বাঢ়ি আহিছে। গতিকে এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ অসম চৰকাৰৰ যি নিৰ্লিপ্ততা, সেই নিৰ্লিপ্ততাত আমি উদ্বিগ্ন এইকাৰণে হৈছোঁ যে বিগত সময়বোৰত নগাই ইতিমধ্যেই আমাৰ 90% ভূমি তেওঁলোকে হস্তগত কৰিছে। এই সময়তো কিন্তু অসম চৰকাৰে এই বিষয়টোৰ সংক্ৰান্তত তেওঁলোকে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। আমি অনতিবিলম্বে অসম নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান আমি বিচাৰিছোঁ আৰু এই ক্ষেত্ৰত অসম চৰকাৰক সচেষ্ট হৈ এই যিটো সমস্যা, এই সমস্যাটো সমাধান কৰি সীমান্তবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। 2 নম্বৰ কথাটো হ'ল ইতিমধ্যে সেই সংক্ৰান্তত আমি জিলা প্ৰশাসনক ইতিমধ্যে স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ। তাৰ পাছতেই আপোনালোক অৱগত, যোৱা 2023 বৰ্ষৰ 13 অক্টোবৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৰহাটলৈ আহি যোৰহাটৰ যি প্ৰস্তাৱিত ৰাজকাৰেঙৰ ভূমি, সেই ভূমিত আহি ঘোষণা কৰিছিল যে ৰাজকাৰেঙৰ 400 বিঘা মাটিৰ 12 বিঘা 3 কঠা 12 লোচা মাটি মোকলাই ৰাজকাৰেঙৰ ঐতিহ্য স্থাপন কৰিব। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলোঁ তাত দুটাকৈ নতুন কাম তেওঁলোকে সম্পূৰ্ণ কৰিলে। গতিকে এনেধৰণৰ কথাবোৰে আচলতে চৰকাৰৰ যি অনীহা, ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ যি অনীহা, এই অনীহাটো প্ৰকট কৰি তুলিছে। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ঘোষণা কৰিছিল, সেই ঘোষণাক বাস্তৱায়িত কৰি তাত যাতে এটা ঐতিহ্য স্থাপন হয় আৰু অন্যান্য কোনো যাতে নিৰ্মাণ তাত হ'ব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ, জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। খিলঞ্জীয়া ঐক্য মঞ্চ গঠন কৰিছিলোঁ, তেতিয়া আমি কৈছিলোঁ যে টুকুলাই নৈৰ বেদখল উচ্ছেদ হ'ব লাগে আৰু তাক পৰিষ্কাৰ কৰিব লাগে। কিন্তু এই কথাষাৰ আজি কপতি সম্ভৱপৰ হৈ উঠা নাই। পুনৰবাৰ আমি টাইমছ অফ ট্ৰেণ্ডাৰ এই বিষয়টোত জিলা প্ৰশাসনৰ আমি হস্তক্ষেপ কামনা কৰিছোঁ আৰু অনতিবিলম্বে টুকুলাই বেদখল উচ্ছেদ কৰি পৰিষ্কাৰ কৰিবৰ কাৰণে আমি জিলা সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। তাৰ পাছতে আমি বিভিন্ন সময়ত আমাৰ যোৰহাটত থকা ঐতিহাসিক কীৰ্তিচিহ্ন প্ৰায় আমি ইতিমধ্যে এনলিষ্টেড কৰিছোঁ, আমি তালিকা কৰিছোঁ, প্ৰায় 100টা আমাৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে। এই কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণে আচলতে যোৰহাটখনক পৰ্যটন নগৰী হিচাপে গঢ় দিব, কিন্তু তাকে নকৰি আমাৰ যিখিনি কীৰ্তিচিহ্ন আছে, আজি দেখিছে আপুনি হাতীগড়ত অবৈধ বেদখল হৈছে, তাৰ মুখতেই দুখনকৈ আজি আপোনাৰ হোটেল খুলিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। গতিকে বিভিন্ন সময়ত আমি এই সংক্ৰান্তত দাবী জনাই আহিছোঁ, কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু সেয়ে আমি আজিৰ তাৰিখত আমি স্পষ্টকৈ জিলা প্ৰশাসনক এই বিষয়টোত গুৰুত্ব আৰোপ কৰি তাত যি বেদখল হৈছে, বেদখল উচ্ছেদ কৰি কীৰ্তিচিহ্নটি সংৰক্ষণৰ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই গোটেই যিখিনি কথা, এই কথাখিনিত আমি 15 দিনৰ ভিতৰত যদি তেওঁলোকে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে টাইমছ অফ ট্ৰেণ্ডাৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। তাৰ লগে লগে সমান্তৰালভাৱে জিলা সমিতিৰ যি নিজাববীয়া কাৰ্যসূচী, সেই কাৰ্যসূচীও তেওঁলোকে আমি গ্ৰহণ কৰিম। তাৰ পাছতেই ইতিমধ্যে বিভিন্ন সময়ত উচ্চাৰিত হৈছে, সিদিনা আপোনালোকে দেখিছে যে যোৰহাট নগৰত বহুখিনি ভূমি বেদখল ইতিমধ্যে হৈ আছে। যি যোৰহাট নগৰৰ যি বেদখলকৃত ভূমি, সেই ভূমিক মুক্ত কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। কীৰ্তিচিহ্ন সংৰক্ষণৰ কথা কওঁতে আমি ৰাজমাও পুখুৰী কথা সততে আমি উত্থাপন কৰোঁ। কীৰ্তিচিহ্ন আপুনি আজি যদি চাই, ৰাজমাও পুখুৰী আমাৰ কাষতেই আছে। তাত নিৰ্মাণৰ কাৰণে 1 কোটি 26 লাখ টকা
ইতিমধ্যে আবণ্টন হ'ল, কিন্তু আপোনালোকে তাত গ'লে দেখিব নিৰ্মাণ সম্পূৰ্ণ হোৱাই নাই, তাৰ যি গাৰ্ডৱাল ইতিমধ্যে বেকা হৈ গৈছে। আৰু যেতিয়া এইটো সকলোৰে প্ৰত্যক্ষ হ'ল, তেওঁলোকে জোৰাটাপলি মাৰি তেওঁলোকে কামটো কৰিব বিচাৰিছে। গতিকে আমি জিলা প্ৰশাসনক এই বিষয়টোত জৰুৰী তদন্ত